আমি দৰা কি হয় পুণ্য কি হয় পুণ্য ভিনিয়েক ন আজি আমাৰ ঘৰৰ ওচৰৰে পুণ্যৰ বিয়া আৰু বিয়াত মই এটা সুন্দৰ বস্তু দেখিলোঁ মানে এইটো গা ধোৱা ঘৰটো আৰু এই গা ধোৱা ঘৰটো দেখি পেলাই মই আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। চাওক কি সুন্দৰকৈ এইটো বনাইছে, দেখিয়ে ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এয়া চাওক সুন্দৰকৈ প্ৰত্যেকটো খুঁটাতে এনেকৈ ঘাটকৈ কলপটুৱাই ধুনীয়াকৈ ডিজাইন কৰি দিছে। এইফালে চাওক আগফালেও ডিজাইন কৰি দিছে। এয়া চাওক আৰু এই গা ধোৱা ঘৰটো বনাইছিলে এইজনে সুন্দৰকৈ গা ধোৱা ঘৰটো বনাই দিলে। গা ধোৱা ঘৰটো বহুত ধুনীয়া লাগিছে। আৰু ক'ৰবাত বনাইছে নি আপুনি? গৌমাত বনাইছে ন? আৰু আমি দৰা কি হয় পুণ্য কি হয়? পুণ্য ভিনিয়েক ন? এইজনে আমাৰ এই গা ধোৱা ঘৰটো বনাই দিছিলে। চাওক কি সুন্দৰকৈ বনালে, সঁচাকৈ ভাল লাগিছে। সঁচাকৈ ভাল লাগিছে, চবৰে ভাল লাগিছে। মানে কেইবাজনো আহিছিলে, সকলোৱে ভাল লাগিছে। তোমালোকৰ কেনেকুৱা লাগিছে? এয়া আমাৰ নিপেন মামা, আপোনাৰ কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে ন? সঁচাকৈ ভাল লাগিছে। আকৌ অৰ্ডাৰ হৈছে ন? এনেকৈ বনাই থাকিব দেই, এনেকৈ বনাই থাকিব, ভাল লাগিছে। আৰু মোৰ দৰ্শকসকলেও ক'ব কেনেকুৱা লাগিছে। আৰু এইজনে বনাই দিব, এইজনক খবৰ কৰিলেই হ'ল আৰু ন? আপুনি বনাই দিব পাৰিবনে? তুনি চেট দিলে ভাল লাগিব ন? তুনি চেটটো এতিয়া যোগাৰ নহ'লেই নহয়। এয়া তুনি চেটো লগাই দিয়াৰ কথা ভাবিছিলে, কিন্তু তুনি চেটটো দাদাই নাপালে, সেইটো কাৰণে তুনি চেটটো লগাই দিব নোৱাৰিলে। আৰু এইটো একদম পুৰা টাইলছৰ নিচিনা লাগিছে চব, হয় নাই ন? ধুনীয়াকৈ পটুৱাই একদম চব পটুৱাই কি ধুনীয়াকৈ বৈ দিছে ন? এয়া চব এয়া খুটাও একদম এনেকৈ এই বস্তুটো ধুনীয়াকৈ খুটি পুটি লগাই দিছে। চব কিমান কষ্ট কৰিছে, সঁচাকৈ ভাল লাগিছে। আৰু আপোনালোকৰো কেনেকুৱা লাগিছে বস্তুটো জনাব। বস্তুটো দেখুৱাই গ'লোঁ, কিন্তু আপোনাৰ নামটো মই পৰিচয়টো নাপালোঁ। হেমেন বৰা। ঘৰ কোন জেগা আছিলে? ঘৰ মোৰ দহতীয়া ন? গৰুমাত থাকে ন? ঠিক আছে। দাদা ঘৰ দহতীয়াত বুলি কৈছে আৰু গৰুমাত থাকে বুলি কৈছে। যদি আপোনালোকৰো এনেকৈ গা ধোৱা ঘৰ বনোৱাৰ প্ৰয়োজন হয়, তেতিয়া আমাৰ এই দাদাক কণ্টেক্ট কৰিলে আহিম বুলি কৈছে। আহিব ন? কণ্টেক্ট কৰিলে আহিম বুলি কৈছে। এনেকৈ সুন্দৰকৈ বনাই দিব। ইয়াত অকল কি প্ৰয়োজন হয় বনাবলৈ? কলগছ হয় নাই? অকল কলগছ প্ৰয়োজন হয় বুলি কৈছে। আৰু ইয়াতো বেলেগ ডিজাইন দিব নোৱাৰি আৰু তেতিয়া বেছি খৰচ হ'ব। এতিয়া অকল কলগছ হ'লেই এই ঘৰটো হৈ যাব বুলি কৈছে। এই ঘৰটো বনালে দাদাই, ভাল লাগিল। এতিয়া আপোনাৰ এইটো বনাওঁতে কিমান দেৰি লাগিলে? এইটো বনাওঁতে কেইটা বজাৰ পৰা বনাইছে? 4টা বজাৰ বনাইছে, 4টা বজালৈকে। 11টাৰ পৰা 4টা বজালৈকে বনাইছে। আৰু আপোনাক কোনোবাই এয়া বনাবলৈ কি বিয়া ঘৰতে কোনোবাই ক'লেই নি? নহয়, এইটো আগতে অৰ্ডাৰ হৈ আছে। দাদাই কৈছে। আৰু এয়া এনেকৈ মানে এই ভনীয়েকৰ জোৱাইকৰ বনাইছিলোঁ। তেতিয়া মানে ইয়াত দেখি পেলাই আহি পেলাই তাৰপৰা ক'লে যে আমাৰ মাকৰ এনেকৈ বনাই। বহুত ধুনীয়া আছে। এই দাদাই বোলে য'ত ত'ত বনাই থাকোঁ বুলি কৈছে এনেকৈ গা ধোৱা ঘৰ। আৰু ক'ৰবাত দেখি পেলাই আকৌ পুণ্যই ক'লে এনেকৈ ধুনীয়াকৈ গা ধোৱা ঘৰটো বনাই দিবলৈ এইজনে, সেইটো কাৰণে পুণ্য বাৰু মিতিও হয় যদিও এইজনক বনাই দিবলৈ ক'লে কাৰণে এইজনে ধুনীয়াকৈ গা ধোৱা ঘৰ 11টা বজাৰ পৰা 4টা বজালৈকে বনাই সুন্দৰকৈ উলিয়াই দিলে। দাদা ধন্যবাদ।